हेलो फ्रेंड्स की खबर आपनलोকৰ निश्चय ভালে আছে। আজি এটা নতুন ভিডিও লৈ আনিছো आपनलोকৰ ওচৰত। আজিৰ ভিডিওটো দেখুৱাবলৈ গৈছো ফুড ৰেচিপি। ভিডিওটো চাই থাকিব বুলি আশা কৰিলো। আহক এতিয়া ভিডিওটো স্টাৰ্ট কৰো। ইয়া সেয়াই লৈ লৈছো এইখিনি আৰু লগতে লৈছো আমুল বাটাৰ আৰু পুৰবি গাখীৰ আৰু এইখিনি অকমান ড্ৰাই ফ্ৰুটটো আপোনালোকৰ নিজৰ ইচ্ছামতে দিব পাৰে, যি ধৰণে আপোনালোকে যি ড্ৰাই ফ্ৰুট খাই ভাল পায়। তো এইটো পেকেট হয় সেৱাৰ পেকেট আৰু প্ৰথমতে এই কেৰাহীটো গৰম কৰি লৈছো। তাৰ পিছতে এইখিনি মই বাটাৰেদি ভাজি লম। মই আমুল বাটাৰ দিছো ইয়াতে, আপোনালোকে ঘি দিব পাৰে, ঘি দিলে বেছি ভাল লাগে। মোৰ লগত যেহেতু ঘিউ নাই সেইকাৰণে মই ইয়াতে দিছো বাটাৰ আমুল। আৰু মই সেৱাখিনি যেতিয়ালৈকে ৰঙচুৱা নপৰে তেতিয়ালৈকে ভাজি থাকিম আৰু জুইটো মিডিয়ামত লগাই কেনে ভাজিব, যাতে সেৱাখিনি জ্বলি নাযায় আৰু ধুনীয়াকৈ ভজা যায় আৰু যেতিয়ালৈকে ৰঙচুৱা নপৰে ভাজি থাকিব। আৰু পুৰবি গাখীৰখিনি মই গৰম কৰি ল'ম এটা চচপেনত। আৰু এইফালে সেৱাখিনি মোৰ লাহে লাহে ৰঙচুৱা হৈ পৰিছে। আৰু মই ইয়াতে ড্ৰাই ফ্ৰুটখিনি এতিয়া দিম। আৰু মই ইয়াতে ড্ৰাই ফ্ৰুটখিনি সৰু সৰুকৈ কাটি দিছোঁ, নাকাটাকো দিব পাৰি, মই কাটি দিছোঁ সৰু সৰুকৈ। তো ইয়াতে আৰু মই ইয়াতে এড কৰিম গাখীৰ। এইখিনি অকণমান ভাজি লৈছোঁ মিক্স কৰি কিনে, তাৰপিছতে মই ইয়াতে গাখীৰ এড কৰি দিম। গাখীৰখিনি উতলিলে গৰম হৈ গ'ল ধুনীয়াকৈ। সেৱাই ড্ৰাই ফ্ৰুট একেলগে ধুনীয়াকৈ মিক্স হৈ গ'ল আৰু ধুনীয়াকৈ ভজা গৈছে আৰু সেৱাখিনি ধুনীয়াকৈ ৰঙচুৱাও হৈ গৈছে। এতিয়া ইয়াত এড কৰিব লগা হৈ গ'ল পানী আৰু গাখীৰ। মই লগতে দি দিছোঁ 3টা ইলাইচি প্ৰথমতে, তাৰপিছতে মই ইয়াতে প্ৰথমতে পানী এড কৰিম, কাৰণ সেৱাটো সিজিব লাগিব আৰু ডাইৰেক্ট গাখীৰটো দিলে মানে গাখীৰটো শুহি যাব কিন্তু সেৱাখিনি ভালদৰে নিসিজিব। তো মই সেইকাৰণে পানীও এড কৰিম, লগতে গাখীৰো এড কৰিম। আৰু এতিয়া দিছোঁ চেনি 2 চামুচ। আপোনালোকে মিঠাটো নিজৰ চইচ মতে দিব পাৰে, যদি আপোনালোকে মিঠাটো বেছি খায় তো বেছি দিব পাৰে। মই যিহেতু মিঠাটো ইমান ভাল নাপাওঁ তো মই সেইকাৰণে 2 চামুচ দিছোঁ। 2 চামুচ দিলে বেছি মিঠা নহয়। এতিয়া ধুনীয়াকৈ মিক্স কৰি লৈছোঁ, তাৰপিছতে মই এড কৰিম ইয়াতে প্ৰথমতে পানী 1 কাপ মিক্স কৰি ল'ম। এয়া ডাঙৰ কাপেৰে 1 কাপ পানী। তাৰপিছতে 1 কাপ গাখীৰ, পানী যিমান দিছোঁ মই গাখীৰো সিমানে দিছোঁ, কিন্তু গাখীৰ মই 2 কাপ দিম। প্ৰথমতে মই পানীৰ লগত 1 কাপ গাখীৰ দি দিছোঁ। এতিয়া মিক্স কৰি লৈছোঁ ধুনীয়াকৈ। এইখিনি অকণমান মিক্স কৰি লোৱাৰ পিছতে মই বাকীখিনি গাখীৰ দি দিম। প্ৰথমতে এইখিনি অকণমান গাখীৰৰ লগত ভালদৰে সেৱাইখিনি সিজোৱাৰ পিছত ধুনীয়াকৈ, তাৰপিছতে মই অকণমান দেৰিকৈ যেতিয়া সেৱাইখিনি ধুনীয়াকৈ সিজি যাব তাৰপিছতে মই ইয়াতে বাকী গাখীৰখিনি এড কৰি দিম। আৰু এইখিনি গাখীৰ মই এতিয়া ৰাখি দিছোঁ। আৰু এতিয়া মই সেৱাইখিনিত যে গাখীৰ আৰু পানী মিক্স কৰি দিছিলোঁ এতিয়া বৰ্তমান উতলা নাই। জুইটো অকণমান বাঢ়াই দিম, তেতিয়াহে জল্দিকৈ উতলিব। আৰু ধুনীয়াকৈ উতলাৰ পিছত মই জুইটো আকৌ কমাই কেনে ঢাকনি মাৰি দিম, তেতিয়া ধুনীয়াকৈ সিজি যাব সেৱাইখিনি। তাৰপিছতে মই ইয়াতে বাকী গাখীৰখিনি এড কৰি দিম। আপোনালোকে ভিডিওটো শেষলৈকে চাব। আৰু যদি মোৰ ভিডিওটো চাই আপোনালোকে ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।
আৰু চেৱাইখিনি ধুনীয়াকৈ উতলিছে। আৰু এয়া জুইটো কমাই দিছোঁ গেছৰ। তাৰপিছতে ইয়াতে মই ঢাকনি লগাই অলপ সময় 5 মিনিটমান উতলাব দিম। 5 মিনিট হৈ গ'ল আৰু এতিয়া মই ঢাকনিটো গুচাই দিছোঁ। চেৱাইখিনি ধুনীয়াকৈ সিজি গৈছে আৰু বাকী যিখিনি গাখীৰ থৈ দিছিলোঁ মই এইখিনি ইয়াতে এতিয়া এড কৰি দিম। যিখিনি গাখীৰ মই ৰাখিছিলোঁ এতিয়া 1 কাপে হৈছে এইখিনি গাখীৰো, কাৰণ এইটো পেকেটো আধা লিটাৰৰ গাখীৰৰ পেকেট আছিলে, 2 কাপ হৈছে। পানী মই ইয়াতে প্ৰথমতে 1 কাপ দিছিলোঁ আৰু 1 কাপ গাখীৰ দিছিলোঁ আৰু এতিয়া মই 1 কাপ আকৌ গাখীৰ দি দিছোঁ। আৰু চেৱাইখিনি এতিয়া মই 5 মিনিট সময় উতলাব দিম আৰু জুইটো মিডিয়াম কৰি দি দিম। আৰু এই 5 মিনিট হৈ গ'ল, গেছটো অফ কৰি দিলোঁ মই। আপোনালোকে চাব পাৰে, খাবলৈ বহুত টেষ্টি হ'ব। আপোনালোকে বনাই কেনে এবাৰ টেষ্ট কৰি চাব। আপোনালোকে ঘৰত এনেদৰে বনাই চাবচোন, কেনেকুৱা লাগে খাই কেনে কমেণ্টত জনাই দিব আপোনালোকে কেনেকুৱা পালে। আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাই দিব। বাই বাই, টেক কেয়াৰ।